নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ঋত্বিক বৰ্মন। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ। যদি আপোনালোকৰ ভোটাৰ আইডি হেৰাই গৈছে, তেতিয়া এপিক নাম্বাৰ কেনেকৈ বিচাৰি পাব পাৰিব আৰু কোনো নতুন ভোটাৰ আইডি কেনেকৈ এপ্লাই কৰিব পাৰিব, সেইবোৰ জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে আপুনি গুগল ক্ৰমটো ওপেন কৰিব। ওপেন কৰিবলৈ তাতে আপুনি NVPS বুলি সাৰ্চ কৰিব। য'ত আপুনি ওপৰত ভোটাৰ সাৰ্ভিস পোৰ্টেল বুলি লেখা থাকিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে যদি আপোনাৰ লগত ইপিক নাম্বাৰটো নাই, ভোটাৰ নাম্বাৰটো নাই, তেনেহ'লে আপুনি ইয়াতে লেখা আছে সাৰ্চ ইয়ৰ নেম ইন ভোটাৰ লিষ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপশ্যন আছে, সাৰ্চ বাই ইপিক, সাৰ্চ বাই ডিটেইলছ আৰু সাৰ্চ বাই মোবাইল। আপোনাৰ লগত যদি ইপিক নাম্বাৰটো নাই, তেনেহ'লে আপুনি সাৰ্চ বাই ডিটেইলছত গৈ আপুনি ইপিক নাম্বাৰটো জানিব পাৰিব। য'ত আপুনি ষ্টেটাছ প্ৰথমত চিলেক্ট কৰিব। ষ্টেটাছ চিলেক্ট কৰাৰ পিছত আপুনি লেংগুৱেজটো চিলেক্ট কৰিব। লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত আপুনি ফাৰ্ষ্ট নেম দিব, আপোনাৰ নামটো দিব ইয়াতে। আপোনাৰ নামটো দিয়াৰ পিছত ইয়াতে ৰিলেটিভ নেম দিব, য'ত আপুনি দেউতাৰ নাম বা হাজবেণ্ড নাম দিব। দিয়াৰ পিছত আপুনি ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰিব। ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পাছত আপুনি মেল ফিমেল থাৰ্ড জেণ্ডাৰ আপুনি কোনটো দিয়ে আপুনি দিব। তাৰপিছত আপুনি ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে এছেম্বলি আহিব। যোনটো এছেম্বলি আপোনাৰ হয়, সেই এছেম্বলিটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াতে কেপচা কোডটো ফিল আপ কৰিব। কেপচা কোডটো ফিল আপ কৰাৰ পাছত আপুনি ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত ইয়াতে তলত আপোনাৰ লেখা আহি যাব। ইয়াতে যে আপোনাৰ কাৰ্ডৰ ডিটেইলবিলাক আহি যাব, ভোটাৰ লিষ্টৰ ডিটেইলবিলাক আহি যাব। আপুনি ইয়াতে ইপিক নাম্বাৰটো চাই পেলাই আপুনি কপি কৰি ল'ব, স্ক্ৰীনশ্বট কৰি ল'ব। ঠিক আছে। আৰু এতিয়া আমি থাৰ্ড নাম্বাৰ অপশ্যনলৈ কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ নাম্বাৰটো ওলাবলৈ আপুনি চাব লাগিব। চাৰ্চ বাই মোবাইলত আপুনি যাব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে মোবাইল নাম্বাৰটো ফিল আপ কৰিব আৰু ইয়াতে ষ্টেটটো ফিল আপ কৰিব। ষ্টেটটো ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি কেপচা কোডটো ফিল আপ কৰিব। কেপচা কোডটো ফিল আপ কৰি দিয়াৰ পিছত আপুনি চেণ্ড OTP থাকিব, চেণ্ড OTPত আপুনি ক্লিক কৰি দিব, য'ত আপোনাৰ মোবাইল নম্বৰ OTPটো যাব। OTPটো যোৱাৰ পিছত ইয়াতে আপুনি OTPটো ফিল আপ কৰিব। OTPটো ফিল আপ কৰাৰ পিছত আপুনি চাৰ্চ ক্লিক কৰিব। চাৰ্চ ক্লিক কৰাৰ পিছত আপোনাৰ ভোটাৰ আইডি লিষ্ট নাম্বাৰটো আপুনি ইয়াতে লেখা ডিটেইলবিলাক ওলাই যাব, য'ত আপোনাৰ ইপিক নম্বৰ লেখা থাকিব, ভোটাৰ আইডি নম্বৰ। এই নম্বৰটো আপুনি কপি কৰি ল'ব বা স্ক্ৰীনশ্বট কৰি ল'ব। এতিয়া আপুনি এপিক নম্বৰটো পোৱাৰ পিছত আপুনি হোম পেজলৈ যাব লাগিব। তো এই পেজখনত আগৰ পেজখনত আহিব লাগিব। আগৰ পেজখনত আহি পেলাই আপুনি ইয়াতে চাব কাৰেকশ্যন অফ এণ্ট্ৰিজ। ইয়াতে আপুনি ফ্ৰম এইটো ফিল আপ কৰিব লাগিব, য'ত আপুনি ইয়াতে মোবাইল নাম্বাৰ বা এপিক নাম্বাৰটো দিব লাগিব। ঠিক আছে। এপিক নাম্বাৰটো আপুনি ইয়াতে লিখি দিব। তাৰপাছত আপুনি ইয়াতে কেপচা কোডটো ফিল আপ কৰিব। তো ইয়াতে আপুনি চেণ্ড OTP বুলি ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো ইয়াতে ফিল আপ কৰিব লাগিব। এতিয়া আপুনি OTPটো ফিল আপ কৰিব। OTPটো ফিল আপ কৰাৰ পিছত আপুনি ইয়াতে ভেৰিফাই এণ্ড লগ ইন বুলি ক্লিক কৰিব। এতিয়া আপুনি কিহৰ বাবে এপ্লিকেশ্যন কৰিবলৈ চেল্ফ নিজৰ বাবে লাগে নে আনৰ বাবে লাগে। ইয়াতে আদাৰ্ছত কৰি পেলাই ইপিক নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰি দি ছাবমিট কৰাৰ পিছত আপুনি ইয়াতে ডিটেইলবিলাক আহি যাব। ডিটেইলবিলাক আহি যোৱাৰ পিছত আপুনি ইয়াতে ক্লিক অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপুনি কিহৰ বাবে লাগে আপুনি পঢ়াই এইটো মানে যদি আপোনাৰ চিফ্ট কৰিব খোজে ৰেচিডেণ্ট, এইবিলাক চাই ল'ব আপুনি।
মই ইয়াতে ইছ্যু অফ ৰিপ্লেচমেণ্ট উইদাউট ইপিক উইদাউট কাৰেকশ্যন এইটোত কৰিম। মই এইটোত কৰাৰ পিছত মই অ'কে কৰি দিম। ইয়াতে অট'মেটিকলি আহি যাব আপোনাৰ। ঠিক আছে, আপোনাৰ ইয়াতে আহি যাব ডিটেইলবিলাক, চাই ল'ব আপুনি ভালকৈ এবাৰ। ইয়াতে আপুনি ক্লিক কৰি আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব যদি আপোনাৰ আধাৰ কাৰ্ড আছে। যদি আধাৰ কাৰ্ড নাই তেনেহ'লে ছাইডতো অপশ্যন ক্লিক কৰি দিব। মই ইয়াতে মোবাইল নম্বৰত কৰি দিম। মোবাইল নম্বৰটো ইয়াতে টিপি দিব আপুনি, আপোনাৰ মোবাইল নম্বৰটো। ইয়াতে আপুনি চেল্ফ বুলি মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰ আপোনাৰ কি আছে। নেক্সট কৰাৰ পিছত আপুনি ইয়াতে দিব ইছ্যু অফ ৰিপ্লেচমেণ্ট উইদাউট কাৰেকশ্যন এইটো থাকিব। ইয়াতে থকাৰ পিছত আপুনি তললৈ যাব। আপুনি ইয়াতে চাব এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন, এইটো আপুনি দিব লাগিব কিহৰ বাবে হৈছে। মই ইয়াতে মূলতে দি দিম, ফাৰি গৈছে। তাৰপিছত আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপুনি ইয়াতে এড্ৰেছটো দি দিব। নেক্সট কৰিব। নেক্সট কৰাৰ পিছত ইয়াতে আপুনি কেপচা কোডটো ফিল আপ কৰিব লাগিব। আপুনি প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা ফৰ্ম অ'পন হৈ যাব। অ'পেন হৈ যোৱা ফৰ্মটো ভালকৈ পঢ়ি ল'ব, চাই ল'ব ভালকৈ। তাৰপিছত তললৈ স্ক্ৰল কৰি যাব। স্ক্ৰল কৰি যোৱাৰ পিছত তলত এটা ছাবমিট বুলি অপশ্যন থাকিব, সেই ছাবমিটত ক্লিক কৰিব আপুনি। ছাবমিটত ক্লিক কৰি দিয়াৰ পাছত আপুনি ইয়েছ কৰি দিব। ইয়েছ কৰাৰ পিছত আপোনাৰ ডাউনলোড একনলেজমেণ্টটো আপুনি ডাউনলোড কৰি ল'ব। একনলেজমেণ্টটো ডাউনলোড কৰাৰ পিছত আপুনি ইয়াতে এইটো কপি কৰি ল'ব। তাৰপৰা আপুনি এটা অ'কে কৰি দিব। এতিয়া আপুনি ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত যাব। ইয়াতে অহাৰ পিছত আপুনি ইয়াতে ৰিফ্ৰেছ নাম্বাৰত আপুনি একনলেজ নাম্বাৰটো ইয়াতে পেষ্ট কৰি দিব। কপি কৰা নাম্বাৰটো ইয়াতে পেষ্ট কৰিব। ছাবমিটেড কৰি দিয়াৰ পিছত আপুনি ইয়াতে আহি যাব ডিটেইলবিলাক। ইয়াতে আপোনাৰ লেখা আহি যাব ছাবমিটেড। ইয়াৰ পিছত আপোনাৰ এসপ্তাহমান পিছত আপোনাৰ ইয়াতে পোষ্টৰ পিছত আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন পাই যাব। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কিবা ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। আজিলৈ ইমানেই, ধন্যবাদ।